হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনতি বিলম্বে বক্সিহাৰ গেট আৰু শ্ৰীৰামপুৰ গেটত চলোৱা সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট বন্ধ যদি নহয়, অসমীয়া মানুহে সকলো বস্তুৰ ওপৰত বেছি দাম দিবলৈ বাধ্য থাকিবই লাগিব। গতিকে মোৰ দাবীটো হ'ল যে হাগ্ৰামা মহিলাৰীৰ BPF দলৰ হাতৰ পৰা ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক কাঢ়ি আনিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্লক যে এই সিন্ডিকেট চলাবৰ কাৰণে মধ্যস্থতাকাৰী হিচাপে দিছে, এইটো উঠাই আনি এই সিন্ডিকেট কমপ্লিটলি বন্ধ কৰি অসমৰ মানুহক আসল দামত বস্তু দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেয়া আলুগুটিয়ে হওক, সেয়া পাচলিয়ে হওক, সেয়া পিঁয়াজে হওক, সেয়া নহৰুৱে হওক, সেয়া গাহৰিয়ে হওক, সেয়া মহেই হওক, যিকোনো বস্তুৰ ওপৰতে, সকলো বস্তুৰ ওপৰতে, সেয়া ফল মূলেই হওক বা সেয়া পাণ বা তামোলেই হওক, সকলো বস্তুৰ ওপৰত অবৈধ কৰ সংগ্ৰহ কৰিছে আৰু এইটো উঠাই নল'লে অসমীয়া মানুহে কেতিয়াও কম দামত, আচল দামত কেতিয়াও বস্তু কিনি খাবলৈ নাপাব। এই সংকটকালীন অৱস্থাত মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত পকেটত, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাৰ পকেটত আমাৰ দুখীয়া মানুহৰ পেট কাটি, আমাৰ দুখীয়া মানুহৰ পেট ফালি পইচা তেওঁলোকৰ পকেটত নোসোমোৱাবৰ কাৰণে, তেওঁলোকৰ বেগত নোসোমোৱাবৰ কাৰণে, তেওঁলোকৰ ফাণ্ডত, ব্যক্তিগত 2 নম্বৰী ফাণ্ডত নোসোমোৱাবৰ কাৰণে মই আহ্বান জনাইছোঁ।